এতিয়া আজি যেহেতু আপোনালোকক দিয়া কথা আছিলে অৰুণোদয় আঁচনিৰ তৃতীয় অৰ্থাৎ অৰুণোদয় আঁচনিৰ তৃতীয় আজি শুভাৰম্ভ কৰাৰ কথা আছিলে আজি দিয়া নহয় সেইখিনি জনালে তো এতিয়া কথাটো হ'ল কি আপোনালোকে কেতিয়ালৈ পাব আৰু হয়তো আপোনালোকে সেইখিনি গম পাইছে বাৰু যি কি নহওক আপোনালোকক জনাবলৈ গৈ আছোঁ কেতিয়ালৈ পাব কোনসকলে পাব কিয় পিছুৱালে আপোনালোকৰ যদি নাম আছিলে নাম অহা নাই বা আপোনালোকে ফৰ্মখন পোৱা নাই ইত্যাদি ইত্যাদি সকলোখিনি কথা শেষলৈকে চাব বুলি আশা কৰিলোঁ তো এতিয়া বহুতে কথাটো এনেকুৱা ধৰণৰ হ'ল যে অৰুণোদয় আঁচনি প্ৰথমবাৰ পাই আছিলে বহুতৰ নাম বাদ পৰিলে তেওঁলোকৰ সোমোৱা নাছিলে আৰু এতিয়া যি আপোনালোকৰ এতিয়া আগষ্ট মাহ নোসোমালে আৰু সেইখিনি পৰ্যায়ত নোসোমোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতেই জনাইছিলে এইখিনি পইচা নোসোমাই 2-3 মাহ পাছত একেলগে আপোনালোকক দি দিয়া যাব সো এতিয়া কথাটো হ'ল কি আপোনালোকৰ এই যে ফৰ্ম হয়তো আপোনালোকে পোৱা নাই বা আপোনালোকে নোপোৱালে অহা নাই এটকাটো আপোনালোকে সোমোৱা নাই ইত্যাদি সেইখিনি তো এতিয়া চাওক আপোনালোকৰ একাউণ্টত এটকাটো নোসোমাব পাৰে যদি আপোনালোকৰ নোসোমাব পাৰে মানে আপোনালোকে সেইটো গম নাপাবও পাৰে কাৰণ কেলৈ আপোনালোকৰ মোবাইল নম্বৰটো হয়তো কিবা এক্টিভেট হৈ থকা নাই লিংক হৈ থকা নাই ইত্যাদি তেনেকুৱা ধৰণৰ বৰ বিশেষ ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই এতিয়া অৰুণোদয় আঁচনি কোনসকল মহিলা কটা হৈছে বিশেষকৈ ধৰি লওক কোনোবাই যদি চাকৰি পাইছে তেওঁলোকৰ সেইখিনি নাম বাদ পৰিছে লিষ্টৰ পৰা বাকী আপোনালোকে বিশেষভাৱে তেওঁলোকে সেইখিনি বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই যিসকলে আপোনালোকে পাবলগীয়া পাব লাগে আপোনালোকে পাবই মুখ্যমন্ত্ৰী মহোদয়ে যেহেতু জনাইছে এইখিনি ক্ষেত্ৰত যিসকল পাবলগীয়া যোগ্য মহিলা তেওঁলোকে পাবই আৰু যোগ্য মহিলাসকলক কাটি আৰু বেলেগ ধৰি লওক আৰু 10গৰাকী মহিলা আছেই যেনিবা তেওঁলোকক দিব কিন্তু সেই যে যোগ্যগৰাকী বাদ পৰিব তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকে পাবই কাৰণ কেলৈ ৰূপায়ণ কৰিছে কাৰ কাৰণে যিসকলে পাবলগীয়া আছে সেইসকলে পাবই অৰ্থাৎ আপোনালোকে ধৰি লওক সেই গাইডলাইনৰ ভিতৰত পৰে চাকৰি কৰিলে নাপাব কোনোবা বিশেষভাৱে ধৰি লওক এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে তেওঁলোকৰ টকা পইচাৰ ফালৰ পৰা অভাৱ নহয় তো তেতিয়া তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ নাম বাদ পৰিব পাৰে বাকী আপোনালোকে সকলোৱে পাব আৰু এতিয়া এই যিহেতু আপোনালোকক আজি দিয়া কথা আছিলে অৰুণোদয় আঁচনি তো এতিয়া আপোনালোকক আজি নিদিয়ে অহা 25 তাৰিখে আপোনালোকক সেইখিনি শুভাৰম্ভ কৰিবলৈ গৈ আছে তো সেইখিনি আপোনালোকে এতিয়া বহুতে সুধি আছিলে যে কোনসকলে পাব কোনসকলে নাপায় আপোনালোকে অৰুণোদয় আঁচনি 3 যিসকলে আবেদন কৰিছিলে সকলোৱে পাব আৰু আবেদন এই কাৰণে সকলোৱে পাব বুলি মই কৈছোঁ বা আপোনালোকে নিশ্চয় গম পাইছে যে যিসকলক এতিয়া ফৰ্ম দিছিলে সেইসকলে সকলোখিনি চালি জাৰি চাই পাবলগীয়া মহিলাকহে আপোনালোকক সেইখিনি ফৰ্মখিনি দিছিলে সো সকলোৱে অৰুণোদয় প্ৰথম দ্বিতীয় তো সেইখিনি সাঙুৰি পিনি প্ৰায় 40 লাখ মহিলাক দিবলৈ গৈ আছে অৰুণোদয় আঁচনি তো আপোনালোকে তাত চিন্তা কৰাৰ কোনো ধৰণৰ বিষয় নাই পাব নাপাব ইত্যাদি এতিয়া অহা 25 তাৰিখে গম পোৱা যাব কেনেকুৱা ধৰণৰ কি হয় আৰু এইটো আপোনালোকৰ একাউণ্টত এটকা সোমালে নাই সেইটো কমেণ্টত জনাব এটকাটো যদি আপোনালোকে সোমালে নিশ্চিত থকা আপোনালোকে পাবই সো এইখিনিয়ে কথা বিশেষ আৰু আপোনালোকৰ চিন্তা কৰাৰ প্ৰয়োজন নাই ইয়াত তো সেইকাৰণে আপোনালোকৰ এইখিনি এই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ইমান চিন্তা নকৰিব অহা 25 তাৰিখে আপোনালোকে সকলোখিনি কথা গম পাব আৰু এইখিনিতে আপোনালোকক এটা এই বিষয়টোৰ লগত জড়িত এটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই আপোনালোকে ৰেচন কাৰ্ডখন আবেদন কৰি ল'ব আপোনালোকে কাৰণ কেলৈ ৰেচন কাৰ্ডখন থাকিলে অৰুণোদয় আঁচনি হওক আপোনালোকে চৰকাৰী ঘৰৰ বাবে হওক আয়ুষ্মান হওক এতিয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইখিনি সুবিধা কৰি দিছে আপোনালোকৰ ৰেচন কাৰ্ডখন থাকিলে বিভিন্ন ক্ষেত্ৰত এতিয়া আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈছে ৰেচন কাৰ্ডখন সো সেইবাবে চৰকাৰী ঘৰ অৰুণোদয় আয়ুষ্মান যিকোনো ধৰণৰ অফিচত গ'লে আপোনালোকৰ এইখিনি এটা গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈছে ৰেচন কাৰ্ডখন সো সেইবাবে আপোনালোকে যদি আবেদন কৰা নাই কৰি ল'ব আৰু যদি নাই আপোনালোকে সেইখিনি এপ্লাই কৰিব সো এইখিনিয়ে জনালোঁ অৰুণোদয় আঁচনি 3 সকলোৱে পাব অহা 25 তাৰিখে সেইখিনি শুভাৰম্ভ কৰিব তো সেইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই আজি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় কাৰণ কেলৈ এইখিনি ক্ষেত্ৰত এতিয়া এনেকুৱা ধৰণৰ হৈছে আপোনালোকৰ অৰুণোদয় আঁচনি এনেকুৱা ধৰণৰ প্ৰক্ৰিয়ালৈ গৈছে যে অৰুণোদয় আঁচনি যদি নাই পোৱা লিষ্টত নাম ভৰাই দিম সেইখিনি আপোনালোকে বাতৰি পাইছে যে 2 টকাও তেনেদৰে ৰৈছে কিছুৱে সেইখিনি আপোনালোকে কেতিয়াও ভুল নকৰিব আৰু এতিয়াতো গমে পাই আছে চৰকাৰী বিষয়া পৰ্যন্ত সেইখিনি গ্ৰেপ্তাৰ হৈছে এইখিনি ধন লোৱাৰ ক্ষেত্ৰত বা এইখিনি দিয়াৰ ক্ষেত্ৰত সো সকলোখিনি নিকা প্ৰক্ৰিয়াৰ মাজেৰে হ'ব সেয়া লাগে অৰুণোদয় আঁচনিয়ে হওক আত্মনিৰ্ভৰশীল হওক তো সেই সকলোখিনি সো এয়াই আছিলে আকৌ এবাৰ বহুত বেছি ধন্যবাদ শেষলৈকে চোৱাৰ বাবে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে